TMPK long live, Arunachal government high. Arunachal গৃহ বিভাগ high. আমার দাবি, আমার দাবি। ধেমাজি জিলাৰ মিংমাং অঞ্চলত অৰুণাচলী দুৰ্বৃত্তই অসমীয়া যুৱকৰ ওপৰত যি গুলীচালনা কৰিছিল সেই গুলীচালনাৰ প্ৰতিবাদত আজি শোণিতপুৰ জিলাৰ চটাই অঞ্চলত অৰ্থনৈতিক অৱৰোধ পালন কৰিছে TMPকে। মই এটা পৰিৱেশ দেখুৱাই লৈছোঁ। যোৱা 10-8 তাৰিখে ধেমাজি জিলাৰ মিংমাং অঞ্চলত অৰুণাচলী দুৰ্বৃত্তই নিৰীহ অসমীয়াৰ মানুহৰ ওপৰত গুলীচালনাৰ প্ৰতিবাদক কেন্দ্ৰ কৰি অসমপুৰ জিলাৰ TMPকে উদ্যোগত অৰ্থনৈতিক পথ অৱৰোধ গ্ৰহণ কৰিছে। এই অঞ্চল হৈছে চটাই ৰিয়াজুলি আৰু অসম অৰুণাচল সীমান্তৰ যি বালিপৰা যি অৰুণাচল সীমান্তৰ যি পথ এই সংযোগী পথৰ ওপৰত তেওঁলোকে অৰ্থনৈতিক পথ অৱৰোধ গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই তেওঁলোকৰ পৰা কথাখিনি জানিব বিচাৰিম তেওঁলোকে এই প্ৰতিবাদ কিমান দিনলৈকে অব্যাহত ৰাখিব অৰ্থনৈতিক প্ৰতিবাদ আৰু তেওঁলোকৰ কি দাবী আছে আৰু অসম অৰুণাচল সীমান্তৰ যি সুৰক্ষা অসমীয়াৰ ওপৰত এয়া তেওঁলোকে দাবী জনাইছে। আৰু মই জানিব বিচাৰিম যে ধেমাজি জিলাৰ যি মিংমাং অঞ্চলত যি অসমীয়া যুৱকৰ ওপৰত অৰুণাচলীয়ে যি বা গুলীচালনা সংঘটিত কৰিছিল তাৰ প্ৰতিবাদত আপোনালোকে আজি অৰ্থনৈতিক অৱৰোধ আপোনালোকে পালন কৰিছে। কি ক'ব প্ৰকৃততে কি দাবী আছে আপোনালোকৰ? আমাৰ দাবী আছে, প্ৰথম কথা হ'ল মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰেমা খাণ্ডু অৰুণাচল মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতলোকক আমি এটা দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু অসম অৰুণাচল যিহেতু সীমা বিবাদ, এই সীমা বিবাদটো অতি শীঘ্ৰেই আমি মীমাংসাত বহি মেলি এইখিনি ক্লিয়াৰ কৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক। আৰু যিটো বেদতিত যিহেতু ঘটনা হৈছে সিদিনা 11জন অসমীয়াক যেনেকৈ তেওঁলোকে গৰু ছাগলীৰ দৰে গুলীয়াই মাৰিছে, তো সেই ওপৰত আমি এটা কথা তেওঁলোকক এটা দাবী জনাব বিচাৰিছোঁ অৰুণাচল গভৰ্ণমেণ্টক আৰু অসম গভৰ্ণমেণ্টক যে সীমা বিবাদৰ যিটো গাঁওবিলাক আছে সেই গাঁওবোৰত তেখেতলোকে যেতিয়া বন্দুক দিছে তো আমাকো দিয়ক বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক যে অনাগত দিনলৈকে সেই বস্তুটো যদি আপোনালোকে যদি মীমাংসা কৰি যদি নিদিয়ে তো অসম অৰুণাচলত যিহেতু পাব্লিকৰ ওপৰত তেনেকৈ অত্যাচাৰ চলি আছে তো সেই চিষ্টেমটো অনাগত দিনলৈকে চলিব। সেইটো কাৰণে আমি কৈ আছোঁ যে অসম অৰুণাচল সীমান্তত যিহেতু বন্দুক ধৰা মানুহবোৰ আছে তো সেইসকল আমাকো অসম চৰকাৰে সেই বন্দুকটো দিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে বদতিত যিসকল মানুহ আজিৰ তাৰিখলৈকে চিনাক্ত কৰি দিব পৰা নাই আপোনাৰ অৰুণাচল গৃহ বিভাগে, তো সেইটো কাৰণে অতি শীঘ্ৰেই অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে এই কালপিতজনক অতি শীঘ্ৰেই চিনাক্ত কৰি এৰেষ্ট নকৰালৈকে আমাৰ এই অৰ্থনৈতিক যিটো পথ অৱৰোধ সেইটো অনাগত অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব বুলি আমাৰ TMPকে ফালৰ পৰা সেই দাবী ঘোষণা কৰিছোঁ। তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক এই যি সীমা বিবাদ এই সীমা বিবাদ তেওঁলোকে সুমীমাংসা কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছে। অন্যথা এই যি অৰুণাচলীলৈ যোৱা যি পথ এই অৰ্থনৈতিক পথ অৱৰোধ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব বুলি TMPকে সকীয়াই দিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।